ফুটবল খেলৰ প্ৰচাৰ প্ৰসাৰৰ লগতে নতুন ফুটবল খেলুৱৈ সৃষ্টি কৰাৰ লক্ষ্যৰে বৰপেটা চহৰত গঠন কৰা বৰপেটা ফুটবল একাডেমীৰ ফুটবল প্ৰশিক্ষণৰ আজি শুভাৰম্ভ কৰা হয়। বৰপেটা টাউন হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত প্ৰশিক্ষণৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন বিধায়কদ্বয় ক্ৰমে ডাক্তৰ তাৰাপ্ৰসাদ দাস, গুণীন্দ্ৰনাথ দাসৰ লগতে বাগবৰৰ বিধায়ক চেয়াৰমান আলী। একাডেমীৰ সভাপতি ভেইৰু কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত প্ৰশিক্ষণৰ শুভাৰম্ভ সভাখনত জিলা ক্ৰীড়া বিষয়া ধ্ৰুৱজ্যোতি ডেকা, বৰপেটা টাউন হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হুমায়ুন কবিৰ ছিদ্দিকী, ৰাষ্ট্ৰীয় ৰেফাৰীদ্বয় ক্ৰমে মনোজ কুমাৰ পাঠক আৰু মনোজ পাঠক, মুখ্য প্ৰশিক্ষক আলতাফ হুছেইনৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ফুটবল প্ৰশিক্ষণ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে সমাজকৰ্মী শফিকুল হক ওৰফে বাপুকনে। শিক্ষক পুলেন্দ্ৰ দাসে আঁত ধৰা শুভাৰম্ভ অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ ক্ৰীড়া সংগঠকৰ লগতে ফুটবল প্ৰশিক্ষাৰ্থীসকল উপস্থিত থাকে। যিসকল ব্যক্তি এই একাডেমীৰ লগত জড়িত তেওঁলোকক মই এজন বিধায়ক হিচাপে, এজন ৰাইজৰ প্ৰতিনিধি হিচাপে আন্তৰিক ধন্যবাদ তথা অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এই মহান প্ৰচেষ্টাই অনাগত দিনত আমাৰ জিলাখনক বিশ্বৰ ফুটবল মানচিত্ৰত এক উল্লেখযোগ্য স্থান দখল কৰিব বুলি মই অত্যন্ত আশাবাদী। মই আমাৰ ভৱিষ্যত ফুটবল খেলুৱৈসকলক লৈও যথেষ্ট আশাবাদী যে তোমালোকে ভৱিষ্যতে একোজন সুযোগ্য ফুটবল খেলুৱৈ হৈ তোমালোকৰ নিজা অঞ্চল, জিলা, ৰাজ্য, নিজৰ দেশলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'বা। আৰু তাৰ কাৰণে তোমালোক আটাইকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, বেষ্ট অফ লাক জ্ঞাপন কৰিছোঁ। যে এটা ভাল অনুষ্ঠান ইয়াত গঢ়ি উঠিছে আলতাফৰ নেতৃত্বত, আৰু সেই অনুষ্ঠানটোৰ এনেকুৱা এটা শুভ দিন আহক যে এই একাডেমীটোত আমাৰ যিজন ডিষ্ট্ৰিক্ট অফিচাৰ আছে তেওঁ আগভাগ ল'ব লাগিব। তেওঁ আগভাগ লৈ তেওঁলোকক ল'ৰা ছোৱালীখিনিক পৰামৰ্শ দিব লাগিব কেনেকৈ চৰকাৰীভাৱে এই অনুষ্ঠানটো আকৌ উন্নত কৰিব পাৰি। সেই গোটেইখিনি কথা আমি নিশ্চয় তেওঁৰ জৰিয়তে আমি পাম। লগতে আমি পিছত সৈনিক হিচাপে থাকিম আৰু সৈনিক হিচাপে থাকি য'ত যি দিহা পৰামৰ্শ দিলে আমি কাম কৰিব পাৰোঁ সেইখিনি নিশ্চয় আমি কাম কৰিম। গতিকে মই এই যিসকল আমাৰ ইয়াত ষ্টুডেণ্ট, একাডেমীৰ ষ্টুডেণ্ট আহিছে তেখেতসকলৰ ফালৰ পৰা আমি নিশ্চয় ভৱিষ্যতে ভাল খেলুৱৈ পাম বুলি আশা ৰাখি, আৰু আমাৰ এই অঞ্চলৰ যিখিনি ব্যক্তি আমাৰ ইয়াত উপস্থিত হৈছে তেখেতসকলৰ আমি সহযোগিতা বিচাৰিছোঁ। ভৱিষ্যতে যাতে তেখেতসকলে আমাক সহায় সহযোগিতা আগবঢ়াৰ লগতে আমাৰ খবৰ লয় সেইখিনিয়ে আশা ৰাখি আজি এই অনুষ্ঠানটো মই আনুষ্ঠানিকভাৱে উদ্বোধন হোৱা বুলি মই ঘোষণা কৰিলোঁ। ধন্যবাদ। আমি ফুটবলৰ যেনেকৈ প্ৰশিক্ষণ দিব লাগে, যেনেকুৱা খেলুৱৈসকলক আগবঢ়াই ল'ব লাগে সেইখিনি কাম আমি কৰিব পৰা নাই, আৰু কৰিব পৰা নাই তাৰ দুখ কিন্তু ফুটবল প্ৰেমী ৰাইজসকলকে আছে। সেইকাৰণে কিছুদিন আগতে আমি সমবেত হৈছিলোঁ, এখন মিটিং মাতিলোঁ। তাতে যিবোৰ ক্ৰীড়াপ্ৰেমী শুভাকাংক্ষী ৰাইজ আছে তেখেতে আহিছিল, আৰু আমি এখন কমিটি বনালোঁ আৰু আজিৰ দিনটো ধাৰ্য কৰিলোঁ যে আজি এই শুভ উদ্বোধনী অনুষ্ঠানটো কৰিব লাগে। আমাৰ হাজৰত আলী ডাঙৰীয়া তেখেতে সেই সময়ত সভাপতি আছিল। মানে সেই সময়ত আমাৰ যে সৰু সৰু যিবোৰ